নহয় এইটো পুঁজি অভিযোগ এতিয়া নহয় আজি কেইবা বছৰ হ'ল পুটকৈ 3 বছৰমানেই হ'ল নেকি আৰু তাৰপিছত সেইটো ওলাই পৰিলে মই যেতিয়া ইনভেষ্টিগেশ্যন বিচাৰিলোঁ মই যেতিয়া তাৰ কাৰণে কোঅপাৰেট কৰিম বুলি ক'লোঁ আৰু তাত মই গোটেই দেখুৱাই দিলোঁ গাইডলাইনবিলাক যে আমাৰ তাত সংসদগৰাকী একো নাই তেওঁ ৰিকমেণ্ড কৰে তাৰপিছত এটা সময়ত মই তেওঁলোকৰ মন্ত্ৰীসকলে কেনেকৈ মোৰ বিৰুদ্ধে নিউজ উলিয়াইছিলে মানুহ ফলছ নিউজ উলিয়াইছিলে সেইবিলাক কথাও মই আপোনালোকক সময় দিলে ক'ব পাৰিম কিন্তু মুখ্যমন্ত্ৰীয়ে এটা সময়ত সেই বিষয়ে ক্লেৰিফিকেশ্যন দিলে দিল্লীৰ সাংবাদিকক যে অজিত ভূঞাৰ লগত আমাৰ কোনো কথা নাই এই এলিগেশ্যন আমি পোৱাৰ কাৰণে এইটো কৰিছিলে ভিজিলেন্সত দিলে তাৰপিছত তেওঁলোকে মোক অশান্তি কিছুমান কৰিলে সেইবোৰ কথা আজি মই ক'ব খোজা নাই ভিজিলেন্স লগাই দি মোক নানান ধৰণে চেষ্টা কৰিলে কিন্তু আজি চাৰ্জশ্বিট যিটো দিলে তাততো মোৰ নাম নাই গতিকে সেইটো তাৰ মোৰ কথা ক'ব পাৰে তেওঁলোকে এইটো কি কাৰণেতো মই আগতে কৈছোঁ মোৰ যিকেইটা প্ৰশ্ন আছিলে আজি উলিয়াই চোৱা মই তেতিয়া কি প্ৰশ্ন কৰাৰ কাৰণে তেওঁলোকে ভিজিলেন্স লগাইছিলে মোৰ তেওঁলোকৰ প্ৰথম মই তেওঁলোকৰ পৰিয়ালৰ সম্পত্তিৰ কথা পৰিয়ালৰ অপকৰ্মৰ কথা কিছুমান তুলি ধৰিছিলোঁ সেই প্ৰশ্নৰ কাৰণে মই মুকলি বিতৰ্কলৈ মাতিছিলোঁ সেই উত্তৰ অপেক্ষাত আজিও মই ৰৈ আছোঁ এইটোৱে তোমাক ক'লোঁ যে আজিও মই মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰি এই তোমাৰ সন্মুখত মই থিয় হৈ আছোঁ তাৰ উত্তৰ দিয়ক আই এম ষ্টিল ৱেইটিং ফৰ হিজ ৰিপ্লাই তাকে নকৰি এইবোৰ লগাই মইতো তেতিয়াই কৈছোঁ যে মই এইবিলাকলৈ মই পৰোৱা নকৰোঁ মই জেল যাবলৈ পৰোৱা নকৰোঁ পুলিচ লগালে মই পৰোৱা নকৰোঁ আৰু দেখিছাই মই কি ধৰণৰ এটা ভূমিকা পালন কৰি আছোঁ স্বাভাৱিকতে মোক মেলাইন কৰিবৰ কাৰণে মোক কিবা এটা কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব তাততো আচৰিত হ'বলগীয়া একো নাই কিন্তু এইটো অধ্যায় মুখ্যমন্ত্ৰীয়ে সামৰণি মাৰিছে এই চাৰ্জশ্বিটতো তেওঁলোকে দাখিল কৰিছে আৰু কোচ সুকন্যা বৰা যিবোৰ সম্পত্তিৰ কথা দিছে মই যিটো দেখিছোঁ কি এবছৰৰ সাংসদ পুঁজিৰে ইমানবোৰ সম্পত্তি কৰিব পাৰে নেকি 13 ঠাইত মাটি কিনিব পাৰে নেকি সাধাৰণ জ্ঞানৰ কথা গুৱাহাটীত ইমান সম্পত্তি কৰিব পাৰে নেকি তাৰমানে তেওঁ অন্যান্য দুৰ্নীতি আছে তাৰ লগত তোমাৰ 2-3টা কেছ তেওঁ চলি আছে কিন্তু সংবাদ মাধ্যমত এনেকুৱাকৈ ওলাইছে যে সুকন্যা বৰাই এই ফাণ্ডটোৰ পৰাহে দুৰ্নীতি কৰি ইমান সম্পত্তি কৰিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ